অৱশেষত অপহৰণৰ নাটক ৰচা শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে শিলঙৰ পৰা গুৱাহাটী মহানগৰীৰ এটা আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক আৰু গুৱাহাটীলৈ লৈ অনা হৈছে ভাৱনা শৰ্মাক হৈছে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত অৱশেষত অপহৰণৰ নাটক ৰচা ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে গুৱাহাটী আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক শিলঙৰ পৰা মহানগৰ আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক উদ্ধাৰ কৰি লৈ আনিছে গুৱাহাটীলৈ শিলঙৰ পল গ্ৰাউণ্ডৰ সমীপৰ পৰা উদ্ধাৰ কৰি গুৱাহাটীলৈ আনিছে আৰক্ষীয়ে ভাৱনা শৰ্মাক কোনেও অপহৰণ কৰা নাছিল বুলি এতিয়া ওলাই পৰিছে জল পটপটকৈ ভাৱনা শৰ্মাই নিজেই সন্ধানহীন হৈ আছিল নিজে শিলঙলৈ গুচি গৈছিল এখন নাটক ৰচনা কৰিছিল বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক তীব্ৰ মানসিক হতাশাত ভুগিছিল ভাৱনা শৰ্মা তাৰ পিছতে তেওঁ অপহৰণৰ নাটক ৰচনা কৰিছিল হতাশাত ভোগাৰ বাবে গুচি গৈছিল শিলঙলৈ বৰ্তমান ভাৱনা শৰ্মাক আৰক্ষীয়ে লৈ আনিছে উদ্ধাৰ কৰিছে এই কথা স্পষ্ট কৰিছে এছটিএফৰ এডিচিপি মৈত্ৰী ডেকাই এই কথা স্পষ্ট কৰিছে পল্টন বজাৰৰ পৰা এখন কেব ভাড়া কৰি শিলঙলৈ গৈছিল ভাৱনা শৰ্মা শিলঙলৈ নিজেই গৈছিল তেওঁ কোনে অপহৰণ কৰা নাছিল এইচি পইণ্টত থকা এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল বুলি জানিব পৰা গৈছে আৰু নিজেই কেব বুকিং কৰি ৭,০০০ টকা এটিএমৰ পৰা লৈ শিলঙলৈ গৈছিল এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মা আৰু কিয় শিলঙলৈ গৈছিল এগৰাকী ভাৱনা পোহৰলৈ ডাঙৰ তথ্য শিলঙৰ পৰা গুৱাহাটীলৈ অনা হ'ল নিৰ্দিষ্ট শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক তেওঁ নিজে এখন নাটক ৰচনা কৰিছিল আৰু মানসিকভাৱে ভাগি পৰিছিল মানসিকভাৱে ভাগি পৰিছিল ভাৱনা শৰ্মা তাৰ পিছতে তেওঁ নিজেই নিৰুদ্দিষ্ট হৈ পৰিছিল নিজে এখন নাটক ৰচনা কৰিছিল শিলঙলৈ গুচি গৈছিল নিজে এটিএমৰ পৰা ধন উলিয়াইছিল ৭,০০০ টকা এটিএমৰ পৰা ধন উলিয়াইছিল আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে তথ্য শিলঙৰ পৰা ভাৱনা শৰ্মাক উদ্ধাৰ কৰিছে গুৱাহাটী মহানগৰীৰ দলে আমি দৃষ্টান্ত দেখুৱাই আছো শিলঙৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে শিলঙত নিজে গুচি গৈছিল কেব ভাড়া কৰি গৈছিল ভাৱনা শৰ্মা এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল তাৰপিছত শিলঙলৈ নিজৰ ইচ্ছামতে গৈছিল ভাৱনা শৰ্মা বৰ্তমান আৰক্ষীৰ লগতে আছে আৰক্ষীয়ে লৈ আনিছে অপহৰণৰ নাটক ৰচা ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তত জনাই শিলঙৰ পৰা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষীৰ বিশেষ দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক শিলঙৰ পল গ্ৰাউণ্ডৰ সমীপৰ পৰা উদ্ধাৰ কৰি গুৱাহাটীলৈ আনিছে আৰক্ষীয়ে ভাৱনা শৰ্মাক কোনেও অপহৰণ কৰা নাছিল বুলি জানিব পৰা গৈছে তেওঁ নিজেই শিলঙলৈ গুচি গৈছিল তীব্ৰ মানসিক হতাশাত ভুগিছিল ভাৱনা শৰ্মাই হতাশাত ভোগাৰ বাবে গুচি গৈছিল ভাৱনা শৰ্মা আৰু এই কথা স্পষ্ট কৰিছে এছটিএফৰ এডিচিপি মৈত্ৰী ডেকাই পল্টন বজাৰৰ পৰা এখন কেব ভাড়া কৰি শিলঙলৈ গৈছিল ভাৱনা শৰ্মা এইচি পইণ্টত থকা এটা এটিএমৰ পৰা ধন উলিয়াইছিল ৭,০০০ টকা উলিয়াইছিল তাৰপিছত এখন কেব ভাড়া কৰিছিল কেব ভাড়া কৰি নিজেই গৈছিল শিলঙলৈ অৱশেষত সকলোবিলাক জল পটপটকৈ ওলাই পৰিছে পোহৰলৈ আহি পৰিছে সকলো তথ্য মহানগৰীত সন্ধানহীন ভাৱনা শৰ্মাক শিলঙত উদ্ধাৰ কৰা হৈছে শিলঙলৈ পৰিয়ালসহ জালুকবাৰী আৰক্ষীৰ দল ৰাওনা হৈছিলে শুকুৰবাৰৰ পৰা যিটো সন্ধানহীন হৈ আছিল ভাৱনা শৰ্মা উবেৰত গৈ থকা অৱস্থাতে আই এম ইন ডেঞ্জাৰ বুলি পৰিয়ালৰ লোকলৈ পঠিয়াইছিল বাৰ্তা তাৰপিছতে ভাৱনা শৰ্মাক বিচাৰি অব্যাহত ৰাখিছিল আৰক্ষী অভিযানৰ এতিয়া বৰ্তমান ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে শিলঙৰ পৰা গুৱাহাটী মহানগৰীৰ এটা দলে উদ্ধাৰ কৰি লৈ আনিছে ভাৱনা শৰ্মাক এগৰাকী ভাৱনা শৰ্মাই নিজেই নাটক ৰচনা কৰিছিল কোনেও অপহৰণ কৰা নাছিল এগৰাকী ভাৱনা শৰ্মাক মানসিক হতাশাত ভুগিছিল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা আৰু শিক্ষয়িত্ৰী ভাৱনা শৰ্মাই সেইবাবেই নিজেই শিলঙলৈ গুচি গৈছিল শিলঙত বৰ্তমান উদ্ধাৰ কৰা হৈছে এগৰাকী ভাৱনা শৰ্মাক স্বেচ্ছাই শিলঙলৈ গৈছিল গুৱাহাটীৰ ভাৱনা শৰ্মা পল্টন বজাৰৰ পৰা কেব বুকিং কৰি শিলঙলৈ অকলে গৈছিল ভাৱনা গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে ফাদিল হৈছে সন্ধানহীন ভাৱনা শৰ্মাৰ সকলো ৰহস্য আৰক্ষীৰ জেৰাত ফাদিল হৈছে সকলো ৰহস্য জল পটপটকৈ ওলাই পৰিছে কোনেও ভাৱনা শৰ্মাক অপহৰণ কৰা নাছিল নিজৰ ইচ্ছামতে স্বইচ্ছাই ভাৱনা শৰ্মা গৈছিল শিলঙলৈ শিলঙৰ পৰা বৰ্তমান উদ্ধাৰ কৰিছে আৰক্ষীৰ দলে গুৱাহাটী মহানগৰীৰ দলে মহানগৰী আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক শিলঙৰ পৰা আৰক্ষীৰ দলে উদ্ধাৰ কৰি লৈ আনিছে গুৱাহাটীলৈ ভাৱনা শৰ্মা এগৰাকী ভাৱনা শৰ্মাক আৰক্ষীয়ে লৈ আনিছে নিজে ৰচনা কৰিছিল নাটক ৰচনা কৰিছিল কোনেও অপহৰণ কৰা নাই এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক স্বেচ্ছাই শিলঙলৈ গৈছিল গুৱাহাটীৰ ভাৱনা
পেছাত এগৰাকী শিক্ষয়িত্ৰী ভাৱনাৰ মানসিক হতাশাত ভুগিছিল, মানসিক দ্বন্দ্বত ভুগিছিল আৰু তাৰ বাবে সমগ্ৰ ঘটনা নিজেই এইবিলাক পৰিকল্পিত ঘটনা আছিল। নিজৰ ইচ্ছামতে স্বইচ্ছামতে মানসিক দ্বন্দ্বত ভুগি থকা, মানসিক ঘটনাত মানসিক অশান্তিত ভুগি থকা এগৰাকী ভাৱনা গৰাই নিজৰ ইচ্ছামতে নাটক ৰচনা কৰি গৈছিল। তাৰপিছত সকলো জল পটপটকৈ ওলাই পৰিছে, সকলো তথ্য পোহৰলৈ আহিছে নিজৰ ইচ্ছামতে স্বইচ্ছাই শিক্ষয়িত্ৰী ভাৱনা গৈছিল শ্বিলঙলৈ ৰাওনা পৰিয়াল জালুকবাৰী আৰক্ষীৰ দল ৰাওনা হৈছিল। তাৰপিছতে ভাৱনা শৰ্মাক বৰ্তমান উদ্ধাৰ কৰিছে। অপহৰণ ৰচা ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে। শ্বিলঙৰ পৰা মহানগৰ আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক। শ্বিলঙৰ পৰা পল গ্ৰাউণ্ডৰ সমীপৰ পৰা উদ্ধাৰ কৰি গুৱাহাটীলৈ অনা হৈছে। আৰক্ষীয়ে বৰ্তমান লৈ গৈছে, আমি দৃশ্যাংশ দেখুৱাই আছো। ভাৱনা শৰ্মাক কোনেও অপহৰণ কৰা নাছিল, নিজৰ ইচ্ছামতে গুচি গৈছিল ভাৱনা শৰ্মা। তীব্ৰ মানসিক অশান্তিত ভুগিছিল, মানসিক হতাশাত ভুগিছিল ভাৱনা শৰ্মা আৰু হতাশাত ভোগাৰ বাবেই গুচি গৈছিল ভাৱনা শৰ্মা। শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ সকলো কাহিনী তেওঁ নিজে ৰচনা কৰিছিল, এখন নাটক ৰচনা কৰিছিল, অপহৰণৰ নাটক ৰচনা কৰিছিল আৰু অৱশেষত সকলো তথ্য পোহৰলৈ আহিছে। হতাশাত ভোগাৰ বাবে গুচি গৈছিল শ্বিলঙলৈ। STFৰ ADCP মৈত্ৰী ডেকাই স্পষ্ট কৰিছে এই কথা। পল্টন বজাৰৰ পৰা এখন কেব ভাড়া কৰিছিল আৰু কেব ভাড়া কৰি শ্বিলঙলৈ গৈছিল ভাৱনা আৰু ATMৰ পৰা 7,000 টকা উলিয়াইছিল। AEC পইণ্টত থকা ATMৰ পৰা 7,000 টকা উলিয়াইছিল, এই কথা জানিব পৰা গৈছে। আৰক্ষীৰ জেৰাত পোহৰলৈ সকলোবিলাক তথ্য পোহৰলৈ ওলাইছে। এগৰাকী ভাৱনা শৰ্মাৰ বৰ্তমান সন্ধান পোৱা গৈছে। শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হৈছে নিৰ্দিষ্ট শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক আৰু ভাৱনা শৰ্মাক কোনেও অপহৰণ কৰা নাছিলে, নিজৰ ইচ্ছামতে ভাৱনা শৰ্মা গৈছিল শ্বিলঙলৈ। মানসিক অশান্তিত ভুগি থকা, মানসিক দ্বন্দ্বত ভুগি থকা এগৰাকী ভাৱনা শৰ্মাই নিজে এখন নাটক ৰচনা কৰিছিল, অপহৰণৰ নাটক ৰচনা কৰিছিল ভাৱনা শৰ্মাই আৰু আৰক্ষীৰ জেৰাত সকলো তথ্য পোহৰলৈ আহিছে। বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আহিছে গুৱাহাটী মহানগৰলৈ। দৃশ্যাংশ দেখিছে, এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক শ্বিলঙৰ পৰা বৰ্তমান লৈ অনা হৈছে ভাৱনা শৰ্মাক। অপহৰণৰ নাটক ৰচনা কৰিছিল এগৰাকী ভাৱনা শৰ্মাই আৰু অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক। শ্বিলঙৰ পৰা মহানগৰ আৰক্ষীয়ে এটা দলে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক। সন্ধানী হৈ থকা ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে। অপহৰণৰ নাটক ৰচনা কৰিছিল নিজেই, কোনে অপহৰণ কৰিছিল ভাৱনা শৰ্মাক আৰু বৰ্তমান সকলোবিলাক পোহৰলৈ আহিছে, জল পটপটকৈ ওলাই পৰিছে আৰু কেব বুকিং কৰি পল্টন বজাৰৰ পৰা কেব বুকিং কৰি শ্বিলঙলৈ অকলে গৈছিল ভাৱনা। গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে ফাদিল হৈছে ভাৱনা শৰ্মাৰ সকলো ৰহস্য। মহানগৰীত সন্ধানী ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ কৰা হৈছে। শ্বিলঙৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভাৱনা শৰ্মাক। শুকুৰবাৰৰ পৰা যিটো সন্ধানী হৈ আছিল ভাৱনা শৰ্মা, উবেৰত গৈ থকা অৱস্থাতে আইন ডেঞ্জাৰ বুলি পৰিয়ালৰ লোকলৈ বাৰ্তা পঠিয়াইছিল। তাৰপিছতে পৰিয়ালৰ মাজত লাগিছিল হাহাকাৰ। আৰক্ষীয়ে বিচাৰ কৰিছিল আৰু বৰ্তমান আৰক্ষীয়ে সন্ধান লাভ কৰিলে শ্বিলঙত আছিল ভাৱনা শৰ্মা আৰু ভাৱনা শৰ্মাক শ্বিলঙৰ পৰা বৰ্তমান উদ্ধাৰ কৰা হৈছে। শ্বিলঙৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছে এই মুহূৰ্তত নিৰ্দিষ্ট শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। কিয় শ্বিলঙলৈ গৈছিল ভাৱনা শৰ্মা এই মুহূৰ্তত ওলাই পৰিছে, সকলোবিলাক তথ্য ওলাই পৰিছে, পোহৰলৈ আহি পৰিছে। ভাৱনা শৰ্মাই মানসিক অশান্তিত ভুগি আছিলে, মানসিক দ্বন্দ্বত ভুগি থকা ভাৱনা শৰ্মাই নিজৰ ইচ্ছামতেই স্বইচ্ছামতেই শ্বিলঙলৈ গৈছিল, নিজেই শ্বিলঙলৈ গৈছিল, কোনেও অপহৰণ কৰা নাছিল ভাৱনা শৰ্মাক। নিজৰ ইচ্ছামতে তেওঁ কেব বুকিং কৰিছিল। ATMৰ পৰা গুৱাহাটী মহানগৰ ATMৰ পৰা নিজেই পইচা উলিয়াইছিল, নিজেই 7,000 টকা ATMৰ পৰা ধন উলিয়াইছিল। তাৰপিছত এখন কেব বুকিং কৰি শ্বিলঙলৈ গৈছিল আৰু সমগ্ৰ ঘটনা তেওঁ নিজে ৰচনা কৰিছিল, সমগ্ৰ নাটক ৰচনা কৰিছিল আৰু নাটক ৰচনা কৰা এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মাক ইতিমধ্যেই আৰক্ষীয়ে উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি লৈ অনাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। অৱশেষত অপহৰণৰ নাটক ৰচনা কৰা, অপহৰণৰ কাহিনী বনোৱা এগৰাকী ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে আৰু জানিব পৰা হৈছে যে মানসিক অশান্তিত ভুগি আছিল, মানসিক দ্বন্দ্বত ভুগি আছিল আৰু সেইবাবে এই নাটক ৰচনা কৰিছে বুলি জানিব পৰা গৈছে। আৰু ভাৱনা শৰ্মাক বৰ্তমান গুৱাহাটীলৈ লৈ অনা হৈছে। শ্বিলঙৰ পৰা গুৱাহাটীলৈ লৈ অনাৰ দৃশ্যাংশ দেখুৱাই আছো। মহানগৰীৰ এটা আৰক্ষীৰ বিশেষ দলে, সজাতি দলে ইতিমধ্যে ভাৱনা শৰ্মাক লৈ আনিছে গুৱাহাটীলৈ। কিয় শ্বিলঙলৈ গৈছিল ভাৱনা এই মুহূৰ্তত পোহৰলৈ ডাঙৰ তথ্য আহি পৰিছে। কিয় শ্বিলঙলৈ গৈছিল ভাৱনাই মানসিক দ্বন্দ্বত ভুগি আছিল, মানসিক অশান্তিত ভুগি আছিল, তাৰ বাবে তেওঁ নিজেই নাটক ৰচনা কৰিছিল আৰু নিজেই গৈছিল শ্বিলঙলৈ গৈছিল আৰু বৰ্তমান শ্বিলঙৰ পৰা ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে। মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আনিছে ভাৱনা শৰ্মাক। আৰক্ষীৰ বৃহৎ দলে উদ্ধাৰ কৰিছে। এতিয়া ভাৱনা শৰ্মাক গুৱাহাটী মহানগৰলৈ ওলাই পৰিছে। আৰক্ষীৰ জেৰাত সকলোবিলাক তথ্য পোহৰলৈ আহিছে। তেওঁ নিজৰ ইচ্ছামতে স্বইচ্ছাই গৈছিল শ্বিলঙলৈ, কোনেও তেওঁক অপহৰণ কৰা নাছিল, মানসিকভাৱে
দ্বন্দ্ব ভুগি আছিল মানসিক অশান্তি ভুগি আছিল দীৰ্ঘদিনৰ পৰা ভাৱনা শৰ্মাই আৰু তাৰ বাবে এই অপহৰণৰ নাটক ৰচনা কৰিছিল ভাৱনা শৰ্মাই অৱশেষত অপহৰণৰ নাটক ভাৱনা শৰ্মাক উদ্ধাৰ কৰা হৈছে